মঙলদৈ ঘৰৰ পৰা আমি পৰশুৰাম কুণ্ড অভিমুখে যাত্ৰা আৰম্ভ কৰি এয়া অসম অৰুণাচল সীমান্তৰ নামচাইত আমি 5 জনৰ বাবে ইনাৰ লাইন পাছ সংগ্ৰহ কৰি ল'লোঁ। এইখন ইনাৰ লাইন পাছ উলিয়াই ল'লোঁ। আগত খাবৰ বাবে আমাৰ পৰিয়ালবৰ্গই কিছু খাদ্য সামগ্ৰী বজাৰ কৰি ল'লে আৰু পুনৰাই আমি পৰশুৰাম কুণ্ড অভিমুখে যাত্ৰা আৰম্ভ কৰিছোঁ। অৰুণাচল প্ৰদেশৰ ধুনীয়া ৰাস্তাৰে অকোৱা পকোৱা ৰাস্তাৰে আহি আমি গোল্ডেন পগোডা নামৰ পৰ্যটনস্থলীখনি প্ৰৱেশ কৰিলোঁ। ইয়াত কিছু সময় আমি জিৰণি ল'ম আৰু পৃথিৱী বিখ্যাত বাঁহেৰে নিৰ্মিত সৰ্ববৃহৎ বুদ্ধদেৱৰ মন্দিৰ পৰিদৰ্শন কৰিলোঁ আৰু সেৱা ল'লোঁ। এই মূৰ্তিটি পৃথিৱীৰ ভিতৰতেই সৰ্ববৃহৎ বাঁহেৰে নিৰ্মিত মূৰ্তি। সোণালী ৰং লগোৱা আছে। অতি ধুনীয়া মনোমোহা পৰিৱেশ। আৰু ইয়াতেই অৱস্থিত গোল্ডেন পগোডাৰ পৰ্যটনস্থলীৰ উদ্যানখনিত আমি কিছু সময় বিচৰণ কৰি নানা ধৰণৰ মূৰ্তি দৰ্শন কৰিলোঁ আৰু সোঁৱৰণিৰ বাবে কিছু ফটো শ্বুট কৰি ল'লোঁ। পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ। লক্ষ্য পৰশুৰাম কুণ্ড। জংঘলৰ মাজে মাজে সৰু পথেৰে প্ৰায় 75 কিলোমিটাৰ আগবাঢ়ি গৈ আছোঁ। মঙলদৈৰ পৰা প্ৰায় 600 কিলোমিটাৰ। এয়া আমি আহি পৰশুৰাম কুণ্ডৰ পাৰ্কিংস্থলীত গাড়ী পাৰ্ক কৰিলোঁ আৰু কুণ্ডত অৰ্পণ কৰিবৰ বাবে পূজাৰ কিছু সামগ্ৰী কিনি ল'লোঁ আৰু কুণ্ড অভিমুখে যাত্ৰা আৰম্ভ কৰিলোঁ। এয়া মোৰ সৰুজনী আৰু ডাঙৰজনী ছোৱালী। মোৰ পিছে পিছে শ্ৰীমতী, লগত ইহঁতৰ মাহীয়েকো আছে। অৰুণাচল চৰকাৰে পৰ্যটকসকলৰ বাবে বহু সুবিধা আগবঢ়াইছে। এনেদৰে গৈ থকাত মাজতে এয়া আমি এটি শিৱ মন্দিৰ পালোঁ আৰু তাত সেৱা লৈ পুনৰ খোজকাঢ়ি গ'লোঁ। প্ৰায় 500 চিৰি খোজকাঢ়ি গৈ আকৌ তললৈকে চিৰিৰে নামি গৈ আছোঁ। তীব্ৰ বতাহ লগাৰ বাবে অলপ ঠাণ্ডা অনুভৱ কৰিলোঁ, যদিও বহাগ মাহ আছিলে। সেয়ে কাণত কাপোৰ ঢাকি ল'লোঁ আৰু তললৈ চিৰিৰে নামি গৈ আছোঁ।
লোহিত নদীৰ তীব্ৰ সোঁত আৰু তীব্ৰ বতাহ দুয়োৰ সংমিশ্ৰণ মিলি এটা বিনন্দীয়া পৰিৱেশ, মন পুলকিত হোৱা এটি পৰিৱেশ বৰ ভাল লাগি গ'ল। কুণ্ডত সকলোৱে মিলি স্নান কৰিলোঁ। দেহ মন পুলকিত হৈ গ'ল। পৰশুৰাম কুণ্ডতেই অৱস্থিত মন্দিৰত সেৱা ল'লোঁ, গৃহিণী আৰু মই। আৰু এই প্ৰকাণ্ড শিলটিত বহি ফটো ল'লোঁ। ফটো লোৱাৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰা দৰকাৰ, কাৰণ দেখিছেই তীব্ৰ সোঁত। এইজনী মোৰ সৰু ছোৱালী। এয়া অৰুণাচল চৰকাৰে লেডিছৰ বাবে কাপোৰ চেঞ্জ কৰিবৰ সুবিধা কৰি দিছে। সৰু সৰু বিভিন্ন ৰুম বনাই দিছে। তীৰ্থযাত্ৰীসকলক জিৰণি ল'বৰ বাবে জিৰণি চৰা বনাই দিছে। প্ৰায় 2 ঘণ্টা পৰশুৰামত থকাৰ পিছত এয়া আমাৰ পৰশুৰাম কুণ্ড ভ্ৰমণৰ সামৰণি আৰু উভতনি যাত্ৰা। ইয়াতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।